নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় ভালে চাগে। মোৰ গাটো বিশেষ ভাল নহয়, তথাপি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আপোনালোকে টংলা ঘটনাটো নিশ্চয় শুনিছে। গতিকে সেই টংলা ঘটনাটোত আচলতে প্ৰথম দোষী কোন? দেউতাকে। নিশ্চয় দেউতাকেই প্ৰথম দোষী, কাৰণ যিটো আমাৰ আইনত নাই যে এগৰাকী থকাৰ পিছত আৰু এগৰাকী বিয়া পতাটো আমাৰ হিন্দু সমাজত নাই, তথাপিও তেওঁ পাতিছে। পাতাৰ পিছতো তেওঁ নিজৰ সন্তানবিলাকক সমভাৱে চোৱা নাছিলে। সেইটো কাৰণে তেওঁৰ সেই প্ৰথম পত্নীৰ মানে পুত্ৰই তেনে সিদ্ধান্ত ল'বলৈ পালে। এতিয়া সেই কামটো হয়তো তেওঁ বেলেগ এটা ব্যৱস্থাই কৰিব পাৰিলেহেঁতেন, কিন্তু ইমানেই আক্ৰোশ হৈ পৰিলে দেউতাকৰ প্ৰতি, যাৰ কাৰণে তেওঁ সেই নিজৰ সতীয়া ভায়েকটি হ'লেওতো ভায়েকি এটা সময় হয়তো তেওঁলোকে উমলি জামলিও কটাইছে নিশ্চয়। গতিকে তেনেকুৱা এটা পৰিৱেশত কিয় তেওঁ ইমান সৰু ল'ৰা, যিটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা ল'ৰা এটাই এনেদৰে দুটা ল'ৰা ছোৱালী মাৰি পেলাব পাৰিব জানো? তেওঁৰ লগত নিশ্চয় কোনোবা আছে। গতিকে এই কথাটো নিশ্চয় লাহে লাহে ধৰা পৰিব চাগে, কিন্তু এতিয়া বৰ্তমান সেইটো জানিব পৰা নাই কাৰ লগত মিলি পেলাই হত্যাটো কৰিছে। এতিয়া আহক, বহুত স্কুলৰ টিচাৰসকলেও কি কৰিব লাগিব, ল'ৰাজনক কৈছে যে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে, সমূহীয়াকৈ আহি মৃত্যুদণ্ড দিব লাগে, ফাঁচি দিব লাগে। হয়, কথাটো হয়। তেওঁ হয়তো সেই ল'ৰা সতীয়া ভায়েককেইজনক নামাৰি তেওঁ হয়তো বেলেগ পথো ল'ব পাৰিলে হয়তো তেওঁ নিজে কিবা এটা কৰিব পাৰিলেহেঁতেন, বা সেই নকৰিলে কি কৰিব? যাৰ মনত যেতিয়া বেয়া ভাৱ আহে, হয়তো সেই সৰু ল'ৰাটো যি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে, বৰ্তমান ভৱিষ্যতটো কি কৰিব লাগে সেইটো চিন্তা কৰিব লাগে, কিন্তু তেওঁ কি হৈছে, নিজৰ দেউতাকৰ সম্পত্তিৰ প্ৰতি আক্ৰোশ হৈ পৰিছে, যাৰ ফলত তেওঁ নিজৰ সতীয়া ভায়েককে হত্যা কৰিবলগীয়া হ'ল। গতিকে আহকচোন, জনসাধাৰণেও কি বিচাৰে সেই ল'ৰাজনক, নীৰজ শৰ্মা নামৰ সেই ল'ৰাজনক কি বিচাৰে জনসাধাৰণে? তেওঁক ফাঁচি দিয়াটো বিচাৰেনে, নাই যাৱজ্জীৱন কাৰাদণ্ড বিচাৰে? আহক শুনো তেওঁলোকৰ কিছু। ছেকেণ্ড ইউনিট টেষ্ট চলি থকা সময়ত ল'ৰা দুজন অনুপস্থিত আছিল। অনুপস্থিত থকাত আমাৰ ক্লাছ টিচাৰে জনালে যে ল'ৰা দুজন আজি ছাৰ এবচেণ্ট আছে। মই লগে লগে ক'লোঁ ফোন লগোৱা, কিবা অসুখ বিসুখ হ'ব পাৰে। তেতিয়া ফোন লগোৱা হ'ল। লগোৱাত ক'লে, মাকে ধৰি ক'লে আমাৰ ক্লাছ টিচাৰক, নাই গৈছে নহয়, পৰীক্ষা দিব গৈছে। লগে লগে মোক ফোনটো দিলে। সেই ফোনটোতে মই কথা পাতিলোঁ, নহয় বাইদেউ অহা নাই, আপোনালোকে আহি যাওকচোন স্কুললৈ, চাই যাওকহি। অহা নাই। তেতিয়া তেওঁলোকে দেউতাক আহিছে, 10 মিনিটমান পিছতে দেউতাক আহিছে। আহি দেউতাকে কথা পাতিলে, অহা নাই। তাৰপিছতে গ'ল তেওঁলোকে বিচাৰিব যোৱাত আমিও আকৌ পৰীক্ষা চলি আছে যদিও আমি আকৌ খবৰ লৈছোঁ, ফোন কৰি পালেনে ল'ৰাকেইটা, যে ক'ৰবাত হয়তো পৰীক্ষাত ভয় কৰি পেলাই তেওঁলোকে হয়তো সেই সময়খিনি দোকানত বহি থাকিব পাৰে, পৰীক্ষা শেষ হোৱাৰ টাইমত ঘৰলৈ যাব পাৰে। তথাপিতো আমি গ'লোঁ, আমাৰ ষ্টাফৰো 2-3জন গ'ল। তেতিয়া আমি দোকান চোকান এনেকৈ বিচাৰিলোঁ অলপ। আচলতে বিচাৰি যেতিয়া নেকি সিহঁতক ক'তো পোৱা নাই, তেতিয়া আমি জনালোঁ যে থানাত ব'লক, বা থানাত যাওক আপোনালোকে। আমিও লগত গ'লোঁ থানাত গৈ আমি এজন ছাব ইন্সপেক্টৰ লগ পালোঁ। তেখেতক আমি ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোকৰ বাচ্ছা দুটা নাই, এনেকৈ স্কুলত নাই। তেখেতেও আমাক ক'লে, ঠিকে আছে, এটা কাম কৰক, আপোনালোকে লিখিতভাৱে দিয়ক। গাৰ্জেনক কৈছে দেই, গাৰ্জেনক কৈছে আপোনালোকে লিখিতভাৱে দিয়ক, ফটো দিয়ক। তেতিয়া আপোনাৰ 11:30মান বাজিছে। তাৰপিছতে আমি কি কৰিলোঁ, তেখেতক কথাখিনি ক'লোঁ আৰু আপোনালোকে অলপ ব্যৱস্থা কৰক। আৰু তেতিয়া কিন্তু ছাৰজনে ক'লে, এটা কাম কৰকচোন, আপোনালোকে মেলা হৈ আছে, মেলাতো অলপ খবৰ কৰক, ষ্টেচনতো অলপ খবৰ কৰক, বজাৰতো খবৰ কৰক। আৰক্ষী ক'লে আমিতো গৈয়ে আছোঁ। তেওঁলোকে ক'লে যে আমি যামেই, কিন্তু আপোনালোকেও অকণমান চাওক। আমিও গ'লোঁ, আমি বজাৰ চজাৰ এইবিলাকত ঘূৰিলোঁ, চালোঁ। যেতিয়া নোপোৱাৰ পিছত আমি আহিলোঁ, স্কুল ছুটি হ'ল। আকৌ গ'লোঁ ঘৰত, তেওঁলোকৰ মানুহ বিচাৰি আছে, কান্দা কাটা কৰি আছে। তাৰপিছতে গৈ আমাৰো ভাল লগা নাই, আমাৰ ষ্টুডেণ্ট যিহেতু নাই, আমাৰ ষ্টাফটো অবাক হৈ গৈছে, কি হ'ব পাৰে ল'ৰা দুজন। তাৰপিছতে আমি ছাৰ থানাৰ পৰা মোক ফোন কৰিছে, সুধিছে ল'ৰা দুজন কেনেকুৱা আছিলে, পঢ়াত কেনেকুৱা, গোটেইখিনি মই ডিটেইলছ দি দিলোঁ। তেতিয়া 2টামান বাজিছে দিনৰ। তাৰপিছতে তেখেতে আকৌ মোক সন্ধিয়া ফোন কৰিছে। যেতিয়া সন্ধিয়া ফোন কৰিছে, মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। তাৰ পৰা আহি আছোঁ, কৈছে যে আপোনালোকে ক্লাছ টিচাৰৰ নাম্বাৰকেইটা দিয়কচোন, আৰু ষ্টুডেণ্টজনৰ কেইজনমান বন্ধুৰ গাৰ্জেনৰ নাম্বাৰ দিয়ক। তেতিয়া মই ক'লোঁ, ছাৰ মই টাউনতে আছোঁ, মই গৈ আছোঁ। গৈ তেখেতৰ লগত কথা পাতিছোঁ যে ছাৰ পৰীক্ষা চলি আছে, ল'ৰা দুজন আমাৰ খুব বেয়া লাগি আছে,
আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। তেখেতে কৈছে হ'ব হ'ব, আমিওতো এটা বিচাৰ খোজা কৰি আছোঁ। আমি আমাৰ তাৰ ক্লাছৰ বন্ধু কেইজনমানৰ গাৰ্জেনৰ নাম্বাৰো দিলোঁ। এই কথাখিনি পাতি আমি গুচি গৈছোঁ ঘৰত। প্ৰভাৱ কেনেকুৱা স্বভাৱগতভাৱে কেনেকুৱা আছিল? স্বভাৱগতভাৱে দুষ্ট নহয় ল'ৰাকেইটা, পঢ়াত অলপ কমজুৰি আছিল। পঢ়াত কমজুৰি হয়, ডাঙৰজন অলপ বেছি কমজুৰি আছিলে, সৰুজন মোটামুটি আৰু স্বভাৱগতভাৱে দুষ্ট নহয়, উগ্ৰ নহয়, অমায়িকে বুলি ক'ব লাগিব। ডাঙৰজনটো বেছি অমায়িক। এতিয়া কি দাবী কৰিব আপোনালোকে, যিহেতুকে আপোনালোকৰ সন্তানৰ দৰে? আমাৰ সন্তানৰ দৰে আমি এতিয়া আমাক লাগে কেৱল দোষী সাব্যস্ত, ইমিডিয়েট মানে দোষী কাৰ্যক্ত কৰিব লাগে, উপযুক্ত শাস্তি পাব লাগে। এতিয়া আমি ভাবিছোঁ, এতিয়াও আমি থানালৈ যাব খুজিছোঁ যে আমি প্ৰশাসনক আমি এতিয়া জোৰ কৰিম যে যিমান পাৰে সোনকালে কাৰ্যক্ত কৰিব লাগে। আমাৰ যিহেতু এতিয়া আমি নিজেই কি কৰিম কি নকৰিম এনেকুৱা হৈছে, আমাৰ নিজৰ সন্তান ঢুকাই যোৱাৰ যেন লাগিছে। আমাৰ নিজৰে সন্তান, আমি সিহঁতক আজি 3 বছৰ ধৰি পাই আহিছোঁ। আগতে বেলেগ স্কুলত আছিলে, কিন্তু আমাৰ স্কুললৈকে এডমিশ্যন দিছে, 3 বছৰ ধৰি আমাৰ স্কুলত পঢ়ি আছে। গতিকে আমি সিহঁতৰ লগত মানে যোৱা ৰাতিটো টোপনি নাই, আমাৰ কোনো টিচাৰে টোপনি মাৰিব পৰা নাই। চকু মুজিলেই সিহঁতৰ মুখকেইখন ভাঙি আহে। নিশ্চিতভাৱে আৰু এটা কথা, যেতিয়া নেকি তেওঁলোকে স্কুলত আহে বাচ্চাকেইটা, তেতিয়া কোনোবাই লৈ আহে নেকি? তেওঁলোক প্ৰায় খোজকাঢ়ি আহে, অকলে দুয়োটাই একেলগে। ঘৰ কিমানমান দূৰ হ'ব? ঘৰ ইয়াৰ পৰা ধৰি লওক 500 মিটাৰ 600 মিটাৰ। তৰফৰ পৰা আমি বিদ্যালয়ৰ শিক্ষকসকল আহিছোঁ। আজি এই মৰ্মান্তিক এটা পৰিস্থিতিত আমাৰ বিদ্যালয়ৰ অতি মৰমৰ আমাৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি জিঘাংসাৰ বলি হৈ আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল। আমি গোটেই বিদ্যালয়ৰ পৰিয়াল আমি শোকত মৰ্মাহত হৈছোঁ। ৰাতিও আমাৰ টোপনি নাহে, তেওঁলোকৰ ছবিবিলাক আমাৰ মনত ভাহি আহে। ৰাতি সাৰ পালে আৰু চকুলো ওলায়। গতিকে এনেকুৱা এটা দুখৰ পৰিস্থিতিত আমি তেখেতসকলক অন্তিম বিদায় জনাবৰ কাৰণে বিদ্যালয়ৰ পৰিয়ালবৰ্গ আমি আহি ইয়াত উপস্থিত হৈছোঁ। আমি কেইবাজনো শিক্ষক আহিছোঁ। তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু যি দোষীয়ে এই অপৰাধ কৰিলে তেওঁৰ যাতে আইনী ব্যৱস্থাৰে এটা উচিত তদন্ত আৰু তেওঁৰ উচিত শাস্তি হয়, সেইটো আমি কামনা কৰিছোঁ। বিচাৰো নীৰজ শৰ্মাক ফাঁচি লাগে আৰু একো নালাগে আমাক, যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা কাণ্ড নহয়। মোৰ চলি নহয়, মোৰো চলিকেইটা নিজৰ, আৰু যাতে বেলেগৰ চলি এনেকুৱা নহয় আৰু তাক ফাঁচি বিচাৰো আমি, আৰু একো নালাগে। কিন্তু এতিয়া আমি ছাৰহঁতে সেইটো কৰিব, কোন আছে কোন নাই সেইটো আমি এতিয়া কি ক'ম। ছাৰহঁতৰ ওপৰত এৰি দিছো, ছাৰহঁতে যাতে ফাঁচি লাগি লৈ যায়, শাস্তি দিয়ে বিচাৰো তাক। আৰু অকল নীৰজ শৰ্মাই নহয়, অকল নীৰজ শৰ্মাই কৰিব পৰা নাই এই কাণ্ডটো। এই দুটা শিশুক আমি এটাক ধৰি ৰাখিব নোৱাৰো, সি দুটাক ধৰি ৰাখিব পৰা ক্ষমতা আছিল নেকি? নিশ্চয় তাৰ কোনোবা আছে। আৰু আৰক্ষীৰ কিন্তু গাফিলতি আমি দেখা পাইছোৱে, বাৰুকৈ দেখা পাইছো। এনেকৈ হলে টংলাত হৈয়ে থাকিব, টংলাত বুলি নহয় গোটেই অসমতে হ'ব এনেকুৱা কাণ্ড। সাধাৰণ কাজিয়াতে শিশু মাৰি শেষ কৰিব। আৰু কোন আছে তাৰ নীৰজ শৰ্মাৰ লগত কোন আছে সেইটো লাগে আমাক। এতিয়ালৈকে আমি পোৱা নাই কোন আছে, আৰু কিয় আৰক্ষীয়ে গাফিলতি কৰিছে সেইটো আমি জানা নাই। কিবা ৰক্ষণাবেক্ষণ দিছে নেকি? নীৰজ শৰ্মাক ৰক্ষণাবেক্ষণ দিছে এনেকুৱা লাগিছে কিয়? আমাৰ বিচাৰ প্ৰক্ৰিয়া কেনেকুৱা হোৱাটো বিচাৰে? বিচাৰ প্ৰক্ৰিয়া এনেকুৱা হোৱাটো বিচাৰো, যিখিনি আছে তাৰ লগত জড়িত আছে গোটেইখিনিক সামৰি আনিব লাগে, আৰু সিহঁতক মৃত্যুদণ্ডই দিব লাগে। আমাৰ ভাৰতবৰ্ষত কিছুমানে লিখিছে কৈছে মানে আমাৰ ভাৰতবৰ্ষত এনেকুৱা নাই নহয়, হ'ব লাগে। নহলে এনেকুৱা এইবিলাক কাণ্ড বাঢ়ি যাব নহয় আগলৈকে। সেইকাৰণে এনেকুৱা জেলৰ পৰা ওলাই আকৌ এনেকুৱা যাব আৰু কৰিব এইটো। কোন আছে সেইটো লাগে, কিন্তু আমাক কোন আছে তাৰ লগত সেই মানুহকেইটাক লাগে, সেই মানুহকেইটাৰো ফাঁচি হ'ব লাগে। সমানে দুখী এইবিলাকো। আৰু এই ঘৰত যে এইবিলাক ৰাখিছে, কি বুলি কয়, দা কটাৰী তেজ লগা কাপোৰ পাইছে, জানা নাই নেকি তেওঁলোকে? সেইখিনি মানুহে জানা নাই নেকি সি কিবা কৰি আহিছে, ক'ৰ পৰা আহিছে প্ৰশ্ন নুশুনে নেকি? এনেকুৱা পৰিয়াল নেকি? ইমান বেয়া নিৰ্লজ্জ পৰিয়াল নেকি? আমাৰ তাতে যদি তেজৰ এটা চেকুৰা লাগে তেতিয়া সোধে কিহৰ তেজ বুলি। সিহঁতে সোধা নাছিল নেকি কিহৰ তেজ হয়, কি কাৰণত দাখনত কিয় তেজ লাগি আহিছে, কিহৰ তেজ হয়, জানা নাই নেকি? নিশ্চয় জানে, গোটেই পৰিয়াল এইবিলাকত লগ আছে।
এই গোটেইখিনি পুলি পকাই ধৰি আনিব লাগে। আজি 3 দিন ধৰি যেনেকৈ এই মানে প্ৰতিবাদত লাগি আছোঁ, মানে যি দুগৰাকী মাতৃৰ আজি বুকু সোধা কৰি মানে এই সন্তান দুটি গুচি গ'ল। গতিকে ইয়াতকৈ আৰু ডাঙৰ খবৰ হ'ব নোৱাৰে, ইয়াতকৈ ডাঙৰ আৰু দুখৰ কথা হ'ব নোৱাৰে। যি দুগৰাকী যেতিয়া স্কুললৈ গৈছিল জীৱিত অৱস্থাত আৰু যোৱাকালি মৃত অৱস্থাত আকৌ পুনৰ ঘূৰি আহে সেইখন ঘৰলৈ, গতিকে ইয়াতকৈ ডাঙৰ ঘটনা কি হ'ব পাৰে। আৰু গতিকে মই এটাই অনুৰোধ কৰিব পাৰোঁ, প্ৰশাসনক অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকে দোষীক অনতি মানে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি বিচাৰোঁ। একচুৱেলি শাস্তি নহয়, এইটো একচুৱেলি আমাৰ মতে এইটো ৰাজহুৱা ফাঁচি হ'ব লাগে। কাৰণ কিয় কাৰণে এই ঘটনাটো যদি আজি আমাৰ ভাৰতৰ বাহিৰত হ'ল হয়, এই ঘটনাটো যে পাকিস্তানত হ'ল হয়, এই ঘটনাটো যদি আজি তালিবানত হ'ল হয়, তেতিয়াহ'লে গোটেই সমূহৰ ৰাইজে মিলি শিলগুটি মৰিয়াই মাৰিলে হয়। এই ঘটনাটো যদি আজি উত্তৰ কোৰিয়াত হ'ল হয়, তেতিয়াহ'লে লগে লগে এনকাউণ্টাৰ কৰিলে হয়। কিন্তু আমাৰ ভাৰতীয় সংবিধানখন চাওক কেনেকুৱা, অপৰাধী ধৰিছে, এৰেষ্ট কৰিছে, লকআপত নিছে, জেল হাজতলৈ প্ৰেৰণ কৰিব, বেল ল'ব, জামিন ল'ব, ওলাই আহিব, তাৰপিছত মুক্ত আকাশৰ তলত এনেকৈ ঘূৰি ফুৰিব। সেইটো কেতিয়াও আমি হ'বলৈ নিদিওঁ। আমি দাবী কৰিছোঁ যিকোনো মানে কথাত হ'লেও তেওঁক ফাঁচি দিব লাগে আৰু ৰাজহুৱা হিচাপে মানে ন্যায় প্ৰদান কৰিব লাগে। আমি সকলো ৰাইজৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ, আদালতৰ দাবী জনাইছোঁ। কাৰণ ইতিমধ্যে আমি চিন্তা কৰিছোঁ, আমি ওপৰ মহলালৈ লৈ যাম, SP ছাৰলৈ লৈ যাম, আমি DC ছাৰলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। গতিকে তেওঁক মানে কোনোপধ্যে বেল হ'ব নালাগে, একদম চিধা কথা আৰু সেইটোৱে আৰু। আমি আজি 3 দিন ধৰি যেনেকৈ এই মানে প্ৰতিবাদত লাগি আছোঁ, মানে যি দুগৰাকী মাতৃৰ আজি বুকু সোধা কৰি মানে এই সন্তান দুটি গুচি গ'ল। গতিকে ইয়াতকৈ আৰু ডাঙৰ খবৰ হ'ব নোৱাৰে, ইয়াতকৈ ডাঙৰ আৰু দুখৰ কথা হ'ব নোৱাৰে। যি দুগৰাকী যেতিয়া স্কুললৈ গৈছিল জীৱিত অৱস্থাত আৰু যোৱাকালি মৃত অৱস্থাত আকৌ পুনৰ ঘূৰি আহে সেইখন ঘৰলৈ, গতিকে ইয়াতকৈ ডাঙৰ ঘটনা কি হ'ব পাৰে। আৰু গতিকে মই এটাই অনুৰোধ কৰিব পাৰোঁ, প্ৰশাসনক অনুৰোধ কৰিব পাৰোঁ যে তেওঁলোকে দোষীক অনতি মানে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি বিচাৰোঁ। একচুৱেলি শাস্তি নহয়, এইটো একচুৱেলি আমাৰ মতে এইটো ৰাজহুৱা ফাঁচি হ'ব লাগে। কাৰণ কিয় কাৰণে এই ঘটনাটো যদি আজি আমাৰ ভাৰতৰ বাহিৰত হ'ল হয়, এই ঘটনাটো যে পাকিস্তানত হ'ল হয়, এই ঘটনাটো যদি আজি তালিবানত হ'ল হয়, তেতিয়াহ'লে গোটেই সমূহৰ ৰাইজে মিলি শিলগুটি মৰিয়াই মাৰিলে হয়। এই ঘটনাটো যদি আজি উত্তৰ কোৰিয়াত হ'ল হয়, তেতিয়াহ'লে লগে লগে এনকাউণ্টাৰ কৰিলে হয়। কিন্তু আমাৰ ভাৰতীয় সংবিধানখন চাওক কেনেকুৱা, অপৰাধী ধৰিছে, এৰেষ্ট কৰিছে, লকআপত নিছে, জেল হাজতলৈ প্ৰেৰণ কৰিব, বেল ল'ব, জামিন ল'ব, ওলাই আহিব, তাৰপিছত মুক্ত আকাশৰ তলত এনেকৈ ঘূৰি ফুৰিব। সেইটো কেতিয়াও আমি হ'বলৈ নিদিওঁ। আমি দাবী কৰিছোঁ যিকোনো মানে কথাত হ'লেও তেওঁক ফাঁচি দিব লাগে আৰু ৰাজহুৱা হিচাপে মানে ন্যায় প্ৰদান কৰিব লাগে। আমি সকলো ৰাইজৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ, আদালতৰ দাবী জনাইছোঁ। কাৰণ ইতিমধ্যে আমি চিন্তা কৰিছোঁ, আমি ওপৰ মহলালৈ লৈ যাম, SP ছাৰলৈ লৈ যাম, আমি DC ছাৰলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। গতিকে তেওঁক মানে কোনোপধ্যে বেল হ'ব নালাগে, একদম চিধা কথা আৰু। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় শুনিলে, যদি ভিডিঅ'টো চাইছে নিশ্চয় শুনিছে। গতিকে সেই ৰাইজৰ মতৰ লগত আপোনালোকৰ মতটো কেনেধৰণে আপোনালোকে আগবঢ়াব, গতিকে আপোনালোকে এটা কমেণ্ট কৰি কমেণ্ট বক্সত জনাবচোন।